এই সময়ত বিৰুদ্ধে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তাৱৰ প্ৰস্তুতি চলাইছে অভিযোগনামাৰ প্ৰস্তাৱৰ কথা নাজানো কিন্তু এই খবৰটো শুনাৰ পাছত জ্ঞানেশ কুমাৰে নিশ্চয় ঢিলা প্ৰস্তাৱ পালে মানে এটা সংবাদ মেল কৰি কোনোবাই ইমান জঞ্জাল কেনেকৈ সৃষ্টি কৰিব পাৰে আৰু এতিয়া এই সংবাদ মেলখন চোৱাৰ পাছত মই বুজি পালো মোদীজীয়ে কিয় সংবাদ মেল অনুষ্ঠিত নকৰে যেতিয়া আপুনি আন কাৰোবাক আপোনাৰ চিত্ৰনাট্যৰ ওপৰত সংবাদ মেল পাতিবলৈ দিয়ে আৰু তাৰ পাছত ইমান ডাঙৰ হুলস্থুল সৃষ্টি হয় তেওঁৰ অভিযোগনামাৰ কথা আৰম্ভ হ'ব তেতিয়া নিজে যদি তেওঁ কোনোবা দিনা সংবাদ মেল পাতে তেতিয়া খেলখন সম্পূৰ্ণৰূপে সলনি হ'ব তা মস্কৰাৰ বাবে মোদীজীয়ে এদিনতে প্ৰধানমন্ত্ৰীৰ পৰা চাহ বেপাৰীলৈ পৰিণত হ'ব এতিয়া আপোনালোকে ভাবিছে যে জ্ঞানেশ কুমাৰে নিশ্চয় অভিযোগনামাৰ কথাবোৰক লৈ বহুত টেনচনত পৰিছে কাৰণ জ্ঞানেশ কুমাৰেও হয়তো অভিযোগনামাক দাখিল কৰাই ভাল বুলি ভাবিছে অন্তত মোদীজীক মুকলিকৈ সমৰ্থন কৰিব পাৰিব ইয়াৰ বাহিৰে আৰু এটা বিকল্প বিচাৰি পোৱা গৈছে অভিযোগনামা দাখিলৰ প্ৰস্তাৱ এতিয়া লোকসভা আসনৰ সংখ্যাই কি কয় কাৰিকৰী দিকবোৰ কি এই বিষয়ে আমি পিছত বিতংভাৱে কথা পাতিম কিন্তু তাৰ আগতে বিৰুদ্ধে কি কৰিব পাৰে বুলি কৈ থকা সকলক খৰাই দিব বিচাৰিছো যোৱাবাৰ যেতিয়া বিৰুদ্ধে অভিযোগনামা দাখিলৰ চেষ্টা কৰিছিল তেতিয়া ধনকাৰ সন্মুখত আছিল কেইমাহমানৰ ভিতৰতে মোদীজীয়ে নিজে তেওঁক আঁতৰাই গাখীৰত পৰা মাখিৰ দৰে একাখৰীয়া কৰি পেলাই দিলে আৰু এতিয়া ইয়াত জ্ঞানেশৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ কথা কোৱা হৈছে এনেকুৱা হ'ব পাৰে যে 2-3 মাহৰ পাছত মোদীজীয়ে তেওঁকো আঁতৰাই নিজে বাহিৰ কৰি দিব জ্ঞানেশ কুমাৰে বিজেপিৰ নেতা হ'বলৈ চেষ্টা কৰিছিল কিন্তু সংবাদ মেলৰ পিছত তেওঁৰ ঠাট্টা মস্কৰাৰ বাবে হয়তো এনেকুৱাও হ'ব পাৰে যে মোদীজীয়ে তেওঁক নিৰ্বাচনৰ আয়ুক্ত হৈ থাকিবলৈ নিদিব মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশে সংবাদ মেল পাতিছিল আৰু সংবাদ মেলৰ পিছত তেওঁ এনে ধৰণৰ কথা কৈছিল যে এই সময়ত সমগ্ৰ দেশে তেওঁক ট্ৰল কৰি আছে কিন্তু ইয়াৰ বাহিৰেও তেওঁ মোদীজীৰ বাবে আন এটা সমস্যা বৃদ্ধি কৰিছে আৰু এয়া হ'ল ইণ্ডিয়া এলায়েন্স কিছুদিনৰ আগলৈকে হিচৰতি হৈ থকা দেখা গৈছিল ইণ্ডিয়া এলায়েন্স এতিয়া সকলোৱে পুনৰ একত্ৰিত হৈছে ধন্যবাদ জ্ঞানেশ কুমাৰ এতিয়া বুজিলো যে আপুনি মোদীজীৰ বিৰুদ্ধে খেলি আছে ইণ্ডিয়া এলায়েন্সৰ সকলো দলে বহি আলোচনা কৰিছে ইয়াৰ বাহিৰেও সকলো বিৰোধী নেতা সাংসদৰ বাহিৰত থিয় হৈ প্ৰতিবাদ কৰিছে ইয়াত আপুনি টিএমচি কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ বহু নেতাক দেখা পাব আৰু ইয়াত আটাইতকৈ ডাঙৰ কথাটো হ'ল কিছুদিনৰ আগতে আম আদমি পাৰ্টিয়ে কৈ আছিল যে আমি ইণ্ডিয়া এলায়েন্সৰ লগত নাই কিন্তু আম আদমি পাৰ্টিও ইয়াত ইণ্ডিয়া এলায়েন্সলৈ ঘূৰি অহা দেখা গৈছে সঞ্জয় সিঙেও সংবাদ মেল কৰি জ্ঞানেশ কুমাৰক কৈছে যে তেওঁ নিজে মূৰ্খ নহয় তেওঁ মূৰ্খ অভিনয় কৰিছে নহয়তো তেওঁ বাকি জনসাধাৰণক মূৰ্খ বুলি ভাবে অৰ্থাৎ এই সময়ত সমগ্ৰ বিৰোধী একত্ৰিত হৈ নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিছে হয় সকলোৰে প্ৰশ্ন বেলেগ বেলেগ কথাত হোৱাটো বেলেগ কথা কিন্তু এই সময়ত সকলোৰে টাৰ্গেট নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচন আয়ুক্তই কাৰো প্ৰশ্ন উত্তৰ সঠিকভাৱে দিব পৰা নাই বিজেপিৰ সম্বিত পাত্ৰই কৈছে যে তেওঁ ৰাম মন্দিৰৰ ৰায় দিয়া ন্যায়াধীশসকলক গালিগালাজ কৰিছিল তেওঁ সেনা প্ৰধানজনক ৰাজপথৰ গুণ্ডা বুলি অভিহিত কৰি এতিয়া নিৰ্বাচন আয়োগক এনেদৰে অপমান কৰিছে আমাৰ দেশৰ সাংবিধানিক সংস্থাক অসন্মান কৰাটো ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ কাম যদি এইটো বৰ বেয়া কাম হয় তেন্তে মোদীজীয়ে নিজেই এই বেয়া কাম কৰিছে মোদীজীয়ে প্ৰধানমন্ত্ৰী নথকাৰ সময়ত বহুবাৰ নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিছিল গতিকে সম্বিত পাত্ৰৰ কথা যদি বিশ্বাস কৰিব লাগে তেন্তে ইয়াত মোদীজীয়েও নিৰ্বাচন আয়োগক অসন্মান কৰিছিল নেকি আসলে কিছুমানে কৈছে যে যেহেতু মুখ্য নিৰ্বাচন আয়ুক্তই ইয়াত কংগ্ৰেছক সমৰ্থন কৰা নাই সেইবাবে কংগ্ৰেছে ইয়াত তেওঁৰ অভিযোগনামাৰ কথা কৈছে ইয়াৰ অৰ্থ কি যদি মুখ্য নিৰ্বাচন আয়ুক্তে কংগ্ৰেছক সমৰ্থন কৰা নাই কাক সমৰ্থন কৰিছে তেওঁ বিজেপিৰ আগত আত্মসমৰ্পণ কৰিছে যদি তেওঁ বিজেপিৰ ওচৰতো আত্মসমৰ্পণ কৰিছে তেন্তে ইয়াৰ অৰ্থ হ'ল মুখ্য নিৰ্বাচন আয়োগ আৰু নিৰ্বাচন আয়ুক্তই নিজৰ কাম সঠিকভাৱে কৰা নাই এনে পৰিস্থিতিত বিজেপিয়ে নিজে মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অভিযোগনামাৰ প্ৰস্তাৱ আনিব লাগে এনে এতিয়া লোকসভা সাংসদৰ সংখ্যা কথা এবাৰ ক'ব বিচাৰিছো চাওক এইখন 2019 চনৰ এনডিএ চৰকাৰ নহয় 2024 ৰ এনডিএ আৰু
NDAৰ এতিয়া বৰ বেছি সংখ্যা নাই এই সময়ত এই চৰকাৰ চলি আছে কেৱল নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহায়ত মোদী যে নিজে এবাৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যাই পাব নোৱাৰিলে নিজৰ শক্তিয়ে এতিয়া মুখ্য নিৰ্বাচন আয়ুক্তৰ এই অভিযোগনামা প্ৰস্তাৱ ঠিক ন্যায়াধীশক অপহৰণৰ অভিযোগনামা প্ৰস্তাৱৰ দৰে ইয়াত লোকসভা আৰু ৰাজ্যসভা দুয়োটাই সদনত বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন এই অভিযোগনামাৰ প্ৰস্তাৱ ইয়ালৈ আনিবলৈ সংখ্যাগৰিষ্ঠতাৰ সমৰ্থনৰ প্ৰয়োজন এতিয়া যদি আমি লোকসভা কথা কওঁ এই সময়ত NDAৰ 293খন আসন আছে আৰু যদি চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰক একাখৰীয়া কৰা হয় তেন্তে এই সংখ্যা 272খনৰ তললৈ আহিব আৰু যদি ৰাজ্যসভাৰ বিৰোধীৰ কথা কওঁ 245খন আসন ইয়াতো সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন কোনো দলৰ এই সংখ্যাগৰিষ্ঠতাই নাই বিজেপিৰ সংখ্যা সৰ্বাধিক যদিও ইয়াত কোনো গোটৰ সংখ্যাগৰিষ্ঠতা নাই গতিকে ইয়াত যিকোনো সময়তে যিকোনো কাম হ'ব পাৰে আৰু যোৱাবাৰৰ দৰে জগদীপ ধনকাৰৰ ওপৰতো বিৰোধীয়ে অভিযোগ দাখিলৰ কথা চৰ্চা হৈছিল আৰু তাৰ পাছত মোদীজীয়ে ধনকাৰক একাখৰীয়া কৰি পেলালে এতিয়া হয়তো এনেকুৱাও হ'ব পাৰে যে মোদীয়ে নিজে জ্ঞানেশ কুমাৰক একাখৰীয়া কৰি ৰাখিব মোদীজীৰ ট্ৰেক ৰেকৰ্ড আছে যে বদনাম হোৱা কোনো ব্যক্তিতকৈ অন্তত নিজৰ ৰাজনীতিত অনা নাই গতিকে জ্ঞানেশ কুমাৰে যেতিয়া ইমান কুখ্যাতিৰ স্তৰত উপনীত হৈছে এতিয়া এটা কথা একেবাৰে নিশ্চিত যে তেওঁ বিজেপিত স্থান নাপাব ইয়াৰ পিছত ইয়াৰ অৰ্থ হ'ল এতিয়া তেওঁক যি কৰিব লাগিব তেওঁ ইয়াতে থাকিয়ে কৰিব লাগিব এই বিষয়ত মৌনতা অৱলম্বন কৰা বহু লোক আছে কিন্তু মোৰ মতে এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু আমাৰ দেশৰ মুখ্য নিৰ্বাচন আয়োগ কোনো সাধাৰণ IAS বিষয়া নহয় এজন নিৰ্বাচন আয়ুক্তক অৱসৰৰ বহু পাছতো তেওঁ সেৱাৰ বাবে ইয়াত স্মৰণ কৰা হয় যদি জ্ঞানেশে অন্যায় কাম কৰে গণতন্ত্ৰক হত্যা কৰিবলৈ চেষ্টা কৰে তেন্তে তাৰ বাবে তেওঁক বহু বছৰলৈকে স্মৰণ কৰা হ'ব জ্ঞানেশ কুমাৰে অন্তত এটা কথা জনা উচিত তেওঁ কেৱল আন এজন বিষয়া নহয় তেওঁ আমাৰ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু এই সময়ত নিৰ্বাচনক ৰক্ষা কৰাটো তেওঁৰ হাতত এতিয়া যদি আমি মুখ্য নিৰ্বাচন আয়ুক্তৰ অভিযোগনামা দাখিলৰ কথা কওঁ তেন্তে আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাই আৰু আমি যি পৰিস্থিতি দেখিছোঁ সেয়া হ'ল NDAৰ কোনো বৃহৎ সংখ্যাই নাই তেওঁলোকৰ সামান্য জয় ইয়াৰ উপৰিও আমি আগতেও দেখিছোঁ যে ইয়াত অভিযোগনামাৰ কথা কোৱা হৈছে যেনেকৈ মই ধনকৰৰ কথা কৈছিলোঁ গতিকে ইয়াত যদি তেওঁক অভিযোগনামা দাখিল কৰা হয় তেন্তে তেওঁ হ'ব ভাৰতৰ ইতিহাসৰ প্ৰথমজন মুখ্য নিৰ্বাচন আয়ুক্ত যিয়ে নিজৰ আসনত বহি অভিযোগনামা দাখিল কৰিব তেওঁক চিৰদিন স্মৰণ কৰি থাকিব হয় শপতনামা দিব লাগিব নহয়তো ক্ষমা খুজিব লাগিব এতিয়া গৈ মোদীজীৰ সন্মুখত ক্ষমা খুজিব ভিডিঅ'টোৰ আৰম্ভণিতে সাংসদৰ সংখ্যা আদিৰ কথা পাতিছিলোঁ সংখ্যা ইয়াত আনকি ইণ্ডিয়া এলায়েন্সৰ স্পষ্ট সংখ্যা বা স্পষ্ট জয় নাই এনে নহয় যে ইয়াত তেওঁলোকৰ কিছু 2/3 সংখ্যাগৰিষ্ঠতা আছে আৰু 2 এদিনৰ ভিতৰত তেওঁলোকৰ অভিযোগনামা দাখিল কৰিব কিন্তু ইয়াৰ উদ্দেশ্য আচলতে অভিযোগনামাৰ নহয় ইয়াত এটা সময়ত উদ্দেশ্য হৈছে নিৰ্বাচন আয়োগৰ ওপৰত অধিক জবাবদিহিতা নিৰ্ধাৰণ কৰা ইমানবোৰ ডাঙৰ ডাঙৰ প্ৰমাণ দেখুওৱা হ'ল তাৰ পিছত যদি নিৰ্বাচন আয়োগে এনে ধৰণৰ মূৰ্খ কথা কয় এনে ধৰণৰ ভাষণ দিয়ে তেন্তে তেওঁলোকৰ ওপৰত জনসাধাৰণৰ হেঁচা সৃষ্টি কৰাটো প্ৰয়োজন বুলি মই ভাবোঁ আৰু ইয়াতো একে কাম কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু এই সমগ্ৰ প্ৰচেষ্টাত ইণ্ডিয়া এলায়েন্সৰ ঐক্যতা ইয়াত আমাৰ চকুত স্পষ্টকৈ দেখা গৈছে এতিয়া জ্ঞানেশৰ বিৰুদ্ধে অভিযোগনামা দাখিল হয়নে নহয় সেয়া বেলেগ কথা কিন্তু বিহাৰ নিৰ্বাচনৰ পূৰ্বে ইয়াত আকৌ এবাৰ একত্ৰিত হৈছে ইণ্ডিয়া এলায়েন্স এটো নিজে মোদীজীৰ বাবে এক ডাঙৰ টেনচন এতিয়া এই বিষয়ে আপোনাৰ মতামত কি তলত কমেন্ট কৰি জনাবচোন আৰু লগতে আপুনি কি ভাবে অভিযোগনামা দাখিল কৰা হ'বনে নহয় তলত ইয়াৰ বিষয়ে জনাব আজিলৈ আহিছো ধন্যবাদ